এনেকুৱা এখন সৰিয়হ বিলাহী দিয়া মাছৰ তৰকাৰী বাৰু খাবলৈ কেনেকুৱা ভাল লাগে নহয়নে? আজি দুপৰীয়া সেইকাৰণে ফ্ৰেছ মাছ আনিছিলে আৰু মই সৰিয়হৰ বিলাহী দি পেলাই বনালোঁ আৰু আপোনালোকে কওকচোন কেনেকুৱা লাগিছে। এয়া প্ৰথমতে মই বিলাহীখিনি মানে মাছ বনাবৰ কাৰণে মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। আৰু আজি আমি যিহেতু মাইনা আৰু ময়ে কেঁচাকৈ ফ্ৰাই নকৰাকৈ দি বনালে বেছি টেষ্ট পাওঁ, সেইটো কাৰণে আমাৰ কাৰণে মানে নভজাকৈ ৰাখি 4টা মাছ অকল মিষ্টাৰৰ কাৰণে ভাজিছোঁ আৰু বাকীকেইটা মাছ আমি নাভাজোঁ। বাবুৱেতো মাছ নাখায়েই, সেইকাৰণে তাৰ কাৰণে বনোৱাৰ কথাই নাইকিয়া। আৰু মই মৌচুমীয়ে আজিৰ একদম ৰেচিপি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গোটেই ভিডিঅ'টো আপোনালোকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে পেজটো ফ'ল' কৰি দিব যদি ফেচবুকত চাইছে, আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এই মাছকেইটা মই কেঁচাকৈ মানে ৰাখিছোঁ, ফ্ৰাই কৰা নাইকিয়া। 4টা মাছ অকল মাইনা আৰু মোৰ কাৰণে, আৰু মিষ্টাৰৰ কাৰণে এয়া মাছ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। তেওঁ বেয়া পায় খাবলৈ। মোৰ মাছকেইটা ভাজি হৈ গৈছে, সেইকাৰণে এতিয়া মই থাল এখনত মাছকেইটা ধুনীয়াকৈ টুকি লৈছোঁ। লৈ পেলাই এই মাছ ভজা তেলখিনিতো গৰম হৈয়ে আছে, তাতে মই ইয়াত দিবলগীয়া মছলাখিনি দিম। কি দিওঁ প্ৰথমৰ পৰা চাই ল'ব। প্ৰথমতে মই শুকান জলকীয়া দি লৈছোঁ, তেলখিনি পূৰা গৰম হৈ আছে, আৰু কেইটামান মেথি গুটি দি দিছোঁ। মেথি গুটি দিলে মানে টেষ্টটো গোন্ধটো বহুত ধুনীয়া আহে এনেকৈ পকা তেলত মাছৰ। আৰু মাছৰ তৰকাৰী বনাওঁতে সদায়ে মানে মাছ ভজা তেলখিনিত বনালে বেছি টেষ্ট হয়। আৰু এয়া মই সৰুকৈ এটা পিঁয়াজ কুটি লৈছিলোঁ, তাকে ধুনীয়াকৈ ভাজি ল'ম। আৰু আন্ধাৰ হয়, আমাৰ কিটচেনটোত বহুত আন্ধাৰ হয়, আজি বতৰটো ডাৱৰীয়া, সেইকাৰণে মানে বাহিৰৰ পোহৰ নাহে ইমান, আৰু লাইটটো ইমান পাৰফেক্টকৈ নাইকিয়া, সেইকাৰণে অলপ আন্ধাৰ হয়, এইটো ইগন'ৰ কৰিব। এই পিঁয়াজখিনি ধুনীয়াকৈ ৰঙাকৈ ভজা হৈ গ'লে ইয়াতে মই আগতীয়াকৈ বগা সৰিয়হ আৰু আদা নহৰু চহৰু দি পেলাই ধুনীয়াকৈ কেঁচা জলকীয়া দি পেলাই এই পেষ্টটো বনাই লৈছিলোঁ, এইখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজিম, অলপ কম জুইত দি ভাজিম, তেতিয়ালৈকে মানে জ্বলি গ'লে গোন্ধটো বেয়া হৈ যায়, তৰকাৰীখনৰ টেষ্টটোও বেয়া হয়। সেইকাৰণে মই এইখিনি একদম চিমত দি পেলাই একদম ধুনীয়াকৈ ভাজি ল'ম, যাতে কেঁচা গোন্ধটো নাথাকে। নহৰু দিয়া থাকে ন, কেঁচা গোন্ধটো আহিলে ভাল নালাগে। আৰু ইয়াত চাবচোন, যেতিয়া মানে মিহি মিহিকৈ একদম তেল বিৰিঙি আহিব এই মছলাখিনিৰ পৰা, তেতিয়াই গম পাব যে একদম হেৰিখিনি হৈ গ'ল। আৰু এয়া মই আগতীয়াকৈ চব বস্তু যোগাৰ কৰি লওঁ, একদম নিমখ দি দিছোঁ। মছলাখিনি ভাজ খোৱাৰ পিছতহে মই নিমখখিনি দিছোঁ, অনুমানতে দি দিছোঁ আৰু নিমখ আন্দাজমতে, আপোনালোকেও তেনেকৈ দিব হিচাপ কৰি পেলাই। এইটো হালধি, এতিয়া মই হালধি দি লৈছোঁ। নিমখ হালধি দিয়াৰ পিছত আকৌ ধুনীয়াকৈ মছলাখিনি ভাজি ল'ম তাৰ লগত। আৰু জেগাটো কম কাৰণে আগতেই মই চবখিনি কাটি কৰি যোগাৰ কৰি লওঁ, মছলা চছলা চব যোগাৰ কৰি লোৱাৰ পিছতহে মানে ভিডিঅ'টো কৰোঁ। এয়া মছলাখিনি মই ধুনীয়াকৈ ভাজি লোৱা হোৱাৰ পিছত একদম কাটি থৈছিলোঁ বিলাহী, 4টা বিলাহী লৈছিলোঁ মই, কিন্তু বিলাহীকেইটা যে টাইট যে হয় দীঘলীয়া দীঘলীয়া, সেইটো বিলাহী হয়, কিন্তু এনেকৈ তৰকাৰী বনাবলৈ আমাৰ যিটো লোকেল বিলাহী হ'লে সেইটো বেছি টেষ্ট হয় আৰু সহজেই পমি যায়। কিন্তু এই টাইট হৈ থকা বিলাহীটো মানে ভালকৈ পমি নাযায় বেছি সময়। তাৰপিছতে গৰম পানী দি লৈছোঁ বিলাহীখিনি ভাজ খোৱাৰ পিছত, আৰু এয়া কেঁচা মাছ আৰু ফ্ৰাই কৰি থকা মাছ একদম তৰকাৰীখিনি যেতিয়া বকবককৈ উতল আহিব তেতিয়া দি ল'ম আৰু ভালকৈ উতলাম, যেতিয়ালৈকে কেঁচা মাছকেইটা ভালকৈ সিজি নাযায় আৰু ভজা মাছৰ পৰাও মাছৰ ফ্লেভাৰটো তৰকাৰীত আহিবলৈ এনেকৈ মই ইয়াত উতলত দি, মানুহে যে আগৰ যে কয় যে উতলত দি খোৱা বুলি, সেই তেনেকৈ উতলাওঁতে দি দিম। এতিয়া মই পূৰা উতলিবলৈ দিম, পূৰা যেতিয়া সিজিব তেতিয়া মই একদম তৰকাৰীখন নমাই থ'ম। এয়া মই উতল আহিবলৈ দিছোঁ, আৰু মাছখিনি দিয়াৰ লগে লগে ইমান এটা ধুনীয়া গোন্ধ আহে নহয়। আৰু ইয়াত আপুনি ঢাকন লগাব নালাগে, প্ৰথমতে অলপ চিমত দি পেলাই হেৰি কৰি দিছোঁ, পানীটো কমাই দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ মোৰ মাছৰ জোলখন একে ৰেডি হৈ গ'ল, একে অতিপাত ডাঠো হোৱা নাইকিয়া আৰু একেবাৰে মানে পাতলো হোৱা নাইকিয়া,
খুব ধুনীয়া হৈছে, কালাৰটোও ধুনীয়া আহিছে আৰু বেলেগ মছলা একো দিয়া নাই, সৰিয়হ, নহৰু, পিঁয়াজ, আদা এয়াই দিছোঁ, কেঁচা জলকীয়া দিছোঁ আৰু এয়া মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল।